ডিমাকুচি প্ৰেছ ক্লাবৰ অধিৱেশনত 18গৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান। ওদালগুৰি জিলাৰ ডিমাকুচি প্ৰেছ ক্লাবৰ নৱম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ৰবিবাৰে 18গৰাকীকৈ বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। ডিমাকুচি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত ৰবিৰাম বড়োৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত 18গৰাকীকৈ বিশিষ্ট ব্যক্তিক সমাজসেৱকৰ বঁটা প্ৰদান কৰা হয়। সভাত ৰজাগড় জনতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফুকন নাথে শ্বহীদ স্মাৰক বক্তৃতা প্ৰদান কৰাৰ পাছতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰে মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসে নিৰ্দিষ্ট বক্তা আৰু ফেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক বাপন শৰ্মাই সন্মানীয় অতিথিৰ ভাষণ প্ৰদান কৰে। অঞ্চলটোৰ শতাধিক লোকে অংশগ্ৰহণ কৰা সভাত ডিমাকুচি প্ৰেছ ক্লাবে সমাজৰ বিভিন্ন দিশত বৰঙণি আগবঢ়োৱা অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। সংবাদ মাধ্যমৰ দ্বাৰা প্ৰকাশ কৰিব পাৰে আৰু তাৰ কাৰণে যাতে সঠিকভাৱে এই দেশখন সঠিক পদ্ধতি আমি সবে মিলি আগুৱাই লৈ পাৰে তাকে মই কামনা কৰিছোঁ। যিখিনি কয় আপোনালোক সকলোলৈ যিবিলাক সাংবাদিক আছে খুব সুদক্ষ ট্ৰেইনিঙৰ অভাৱ, যাক আমি নিলো সাংবাদিক বুলি একে আষাৰে ক'ব পাৰোঁ। কথা হৈছে এনেকুৱা, আমাৰ এথিক্সবিলাকত সাংবাদিকবিলাকৰ আমাৰ যিটো নেকি ৰিপৰ্ট, যিটো আমি বাতৰি প্ৰদৰ্শন কৰিব লাগে, নিউজ হ'ব লাগে, নিউজ হ'বৰ কাৰণে যিবিলাক আমাৰ গুণ থাকিব লাগে, নিউজৰ জেগাত আমাৰ ভিউজটো বেছি। ভিউজটো বেছি হোৱাৰ কাৰণে নিজৰ মন্তব্য তাতে কোনো প্ৰয়োজনেই নাই। সাংবাদিক, নতুন সাংবাদিকবিলাকে এইবিলাক কিছুমান কথাটো নাজানে, জানিবলৈ ইচ্ছাও নকৰে। সেইকাৰণে মই সকলোকে দুখ দিব বিচৰা নাই, বা আমাৰ যিবিলাক নেকি সাংবাদিক এজনক আমাৰ যিটো নেকি প্ৰতিষ্ঠান বা হাউচে এপইণ্টমেণ্ট দিয়ে, সেইবোৰ কিছুমান আমাৰ ভুল ত্ৰুটি আছে। আমি আজি জ্যেষ্ঠ সাংবাদিক হিচাপত যিবিলাকে আমি কৰি আহিছিলোঁ, আমি বহুত আগতে আজি 25 বছৰৰ আগত যেনেকুৱা ধৰণৰ সাংবাদিক বুলি ক'লে আমাৰ মাজত সন্মানৰ কথা আছিলে, ফেচিলিটি নাছিলে, তেনেকুৱাৰ মাজতো খুব মূল্যবোধৰ এটা সাংবাদিকতা কৰি পেলাই আমি আগবাঢ়ি আহিছিলোঁ। কিন্তু আজিৰ যুগত হৈছে কি, কিছুমান ট্ৰেইনিঙৰ অভাৱ, শিক্ষা দিশতো তেনেকুৱা সাংবাদিকৰ কোনো মাছ মিডিয়াত, মাছ কমত বা তেনেকুৱা ডিগ্ৰীধাৰী নহ'লেও যে মানুহ সাংবাদিক হ'ব নোৱাৰে তেনেকুৱা কথা নহয়। কিন্তু মাথো লাগিব, কিছুমান নিজৰ মাজত মানে নিষ্ঠাবান হ'ব লাগিব আৰু কিছুমান সততা থাকিব লাগিব। সেই আটাইখিনি বস্তুটো নকৰি অলপ বস্তু ভিত্তিত দিশত কাম আগবঢ়াটো আমাৰ নতুন প্ৰজন্মবিলাকত দেখা গৈছে। হয়, আমাক চলিবৰ কাৰণে সাংবাদিক এজনে টকাৰো প্ৰয়োজন হয়, হাৱা খাই পেলাই কোনো সাংবাদিকতা কৰি থাকিব নোৱাৰে। কিন্তু সেই বুলি আপুনি সকলো ক্ষেত্ৰতে নিজৰ নৈতিকতা বিসৰ্জন দি পেলাই কিছুমান কামবিলাক কৰিব, তেতিয়াহ'লে আমাৰ ওপৰত ইমেজটো ভাল নাথাকিব আৰু ৰাইজে আমাৰ ওপৰত আস্থা নাৰাখিব। মই সকলো সাংবাদিকলৈ মই আজিৰ এই অনুষ্ঠানৰ পৰা এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সাংবাদিকসকলে নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি দেশৰ, সমাজৰ হিতৰ কাৰণে কাম কৰি যাবলৈ মই আহ্বান জনাইছোঁ।